গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আজি মৰ্ণিঙৰ পৰাই পূৰা ভিডিঅ' বনাম বুলি ভাবি লৈছোঁ। বিচনাটো পাৰি দিলোঁ। তাৰপিছত আৰু ফাৰ্ষ্ট অফ অল আমাৰ দৈনন্দিন জীৱনৰ কাম। তাৰপিছত গৰম পানী খাই ল'লোঁ, মায়ে চাহ একাপ দিলে, চাহটো খাই দিলোঁ। খাই কিনে ডিউটি যাব ওলালোঁ। জোতা পিন্ধিলোঁ, জোতা পিন্ধি মেলি আৰু ভাইটিক যিহেতু আমাৰ পূৰা ৰাস্তা বেয়া, মই আমাৰ ডাঙৰ ভাইটিয়ে ধুনীয়াকৈ মোক এইখিনি পাৰ কৰাই দিলে আৰু তাৰ যিহেতু অফ আছিলে। মোক নিজকে অলপ চাইছোঁ দিয়ক, থাকি যাব লাগিব কাৰণ ইমান ধূলি ইমান ৰ'দ। স্কিনটো অলপ কেয়াৰ কৰিব লাগিব, দেন ছোৱালী হয়। এয়া আমি ডিউটি আহি পালোঁ। তাৰপিছত মোৰ ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহি আমি দুজনে খুলিলোঁ আৰু সি মোক অলপ হেল্প কৰি দিলে। তাৰপিছত এয়া কাৰ চব আছে, এইটো ফুটাই কি যে ভাল লাগে ন। মইতো ফুটালোঁ। এয়া ডিউটি আহি গ'লোঁ। ডিউটিৰ পৰাই তাৰমানে ৰিলচ বনাইছিলোঁ এটা, ভাবিলোঁ ৰিলচটো দি দিওঁ আৰু এনেকৈ ৰিলচ বনালোঁ আৰু আহি গ'লোঁ। তাৰপিছত আৰু যেনিবা এটা দি দিছোঁ আৰু মোৰ বসন্তীটো জানে আৰু তলত ৰখি থাকে বেচেৰা 8 ঘণ্টা মোৰ কাৰণে ৱেইট কৰি থাকে তাই। তাৰপিছত ইয়াক ল'লোঁ, লৈ হেলমেট চেলমেট পিন্ধিলোঁ। তাৰপিছত আৰু ধুনীয়াকৈ শিৱ মন্দিৰ আহিলোঁ বাহঁতৰ ওচৰতে, যেন দিনটো যিহেতু ইমান ভালকৈ ভগৱানে আমাক খেদালে আৰু বাকী নেক্সট ডে'লৈ যাতে ধুনীয়াকৈ ৰাখে আৰু থাকোঁ তাৰে কামনা।